হয় মই উপস্থিত আছো গোলাঘাট সমন্বয় খেলপথাৰত আৰু কিছু মুহূৰ্তৰ পাছতে বিত্তমন্ত্ৰী অজন্তা নেওগে এই খেলপথাৰত উপস্থিত হ'ব যেহেতু আজি গৌৰৱৰ দিন বুলি ক'ব লাগিব বিশেষকৈ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক স্কুটাৰ আৰু চাইকেল দিব মই ইয়াৰ পৰিৱেশ দেখুৱাইছো ইয়াৰ মই ভিতৰৰ ফালে যাবলৈ চেষ্টা কৰিম যেহেতু জনাই আছো যে আৰু কিছু মুহূৰ্তৰ পাছতে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ নিজৰ গৃহ সমষ্টি গোলাঘাট উপস্থিত হ'ব আৰু জানিব পৰা মতে ইতিমধ্যে আমাৰ উপায়ুক্ত পুলক মহন্তই জানিব লৈছে কিছু মুহূৰ্তৰ পিছত বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে অতুল বৰা আহি উপস্থিত হ'ব তাৰ প্ৰাক মুহূৰ্তত মই দেখুৱাইছো সমন্বয় খেলপথাৰত আজি এক গৌৰৱৰ দিন বুলি ক'বলৈ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক এক স্কুটাৰ আৰু চাইকেল ইয়াত শুভাৰম্ভণি কৰিব মই পোনে পোনে কিছু ছাত্ৰ ছাত্ৰীসকলৰ ইয়াৰ মাজত পৰিৱেশ দেখুৱাইছো মই ভিতৰৰ ফালৰ পৰিৱেশ দেখুৱাব বিচাৰিছো মই তোমাৰ পৰা যাম কোন স্কুলৰ পৰা আহিছা নাম কি তোমাৰ চাইকেল পাবা কিহত পঢ়ি আছা নাইনত তুমি কি নাম নমস্কাৰ মোৰ নাম ৰূপম বৰা চাইকেল পাবা হয় তেওঁলোকে ইতিমধ্যে উলহ মালহ আনন্দৰে হৈ আছে যে জনাই আছো যে আজি যেহেতু গৌৰৱৰ দিন কিছু মুহূৰ্তৰ পাছতে বিত্তমন্ত্ৰী অজন্তা নেওগ আহি উপস্থিত হ'বহি বিত্তমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে ইয়াৰ আচলতে আনন্দৰে ভৰি পৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো উৎসাহ উদ্দীপনা ভৰি পৰিছে কিছু মুহূৰ্তৰ পাছত তেওঁলোকে চাইকেল পাব আৰু স্কুটাৰ পাব ইয়াক লৈ বিৰাজ কৰিছে মই জনাই আছো যে গৃহ সমষ্টি গোলাঘাটত বিত্তমন্ত্ৰী অজন্তা নেওগ উপস্থিত হ'ব মই ইয়াৰ পৰিৱেশ দেখুৱাইছো মই তোমাৰ পৰা জানিম কি কোন স্কুলৰ পৰা আহিছা মইনাপাৰা নাম কি চাইকেল পাবা তোমাৰ নাম চাইকেল পাবা হয় তেওঁলোকে এতিয়া চাইকেলৰ ওলাই আছে তোমাৰ পৰা কোন স্কুলৰ পৰা আহিছা চাইকেল পাবা হয় তেওঁলোক এতিয়া অকল ব্যস্ত হৈছে চাইকেল আৰু স্কুটাৰ লৈ মই ইয়াৰ পৰিৱেশ দেখুৱাই আছো মই তোমালোকৰ ক'ৰ পৰা আহিছা ভণ্টি চাইকেল নে স্কুটাৰ পাবা হয় মই ইয়াৰ পৰিৱেশ দেখুৱাই আছো মই সমান্তৰালভাৱে মই দীপকক অনুৰোধ জনাইছো যে চাৰিওফালে দীপকক মই অনুৰোধ আছো ইয়াৰ পৰিৱেশ দেখুৱাব জনাইছো যে ছাত্ৰ ছাত্ৰীসকলে কিছু মুহূৰ্তৰ পিছতেই যি সমন্বয় খেলপথাৰ আছে সমন্বয় খেলপথাৰতে বিত্তমন্ত্ৰী অজন্তা নেওগৰ শুভাৰম্ভণি অনুষ্ঠান কৰিব বিশেষ গৌৰৱৰ দিন বুলি ক'ব লাগিব যে বিত্ত বিভাগৰ ৰাজহ বিভাগৰ দ্বাৰাই গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহক ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটাৰ আৰু চাইকেল বিতৰণ সভাৰ কিছু মুহূৰ্তৰ পাছতে গোলাঘাট নিজৰ গৃহ সমষ্টিত বিত্তমন্ত্ৰী অজন্তা নেওগ উপস্থিত হ'বহি ইতিমধ্যে উপায়ুক্ত মহোদয় পুলক মহন্তই জানিবলৈ দিয়া মতে গোলাঘাটৰ 5টা সমষ্টিৰ বিধায়ক উপস্থিত থকাৰ উপৰিও বিত্ত মন্ত্ৰী আৰু অতুল বৰাই যিহেতু এই সভাত উপস্থিত থাকিব চাই থাকিব মই গোটেই সমগ্ৰ পৰিৱেশ দেখুৱাইছো কিছু মুহূৰ্তৰ পাছতে স্কুটাৰ আৰু চাইকেল যি শুভাৰম্ভণি অনুষ্ঠান হ'ব তাত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উল্লাহ উদ্দীপনা হৈ আছে যে নতুন যুৱ প্ৰজন্মৰ ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যক শ্ৰেষ্ঠ কৰিবৰ কাৰণে শিক্ষাই যাতে আৰু আগুৱাই যাব পাৰে তাক লৈ আচলতে বিত্তমন্ত্ৰী অজন্তা নেওগে শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত হ'ব চাই থাকিব ব্যুৰ ৰিপৰ্ট এনিভাৰ্ট কৰি দিব পৰৱৰ্তী লৈ আহিম ক'ত তেনেকৈ কোন বিদ্যালয়ত ইতিমধ্যে স্কুটাৰ আৰু চাইকেল উঠা ব্যুৰ ৰিপৰ্ট কনক দাসৰ ৰিপৰ্ট এনিভাৰ্ট 24 মোৰ সহযোগী দীপক চেগা সহযোগত গোলাঘাট সমন্বয় খেলপথাৰৰ পৰা নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে